Hello friends, welcome to my channel Educare Assam. আজি আমি এডিআৰই গেট 3 গেট 4 আৰু আসাম পুলিচৰ উপযোগী হোৱাকৈ কেইটামান মোষ্ট ইম্পৰ্টেণ্ট সিনোনিমছ আৰু এন্টোনিমছ ডিসকাস কৰিব ওলাইছোঁ। প্ৰথম প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য সিনোনিমছ অফ ব্ৰাইট? ব্ৰাইট শব্দটোৰ সমাৰ্থক শব্দ সুধিছে। অপশ্যন এ ক্লিয়াৰ, অপশ্যন বি ব্ৰিলিয়াণ্ট, অপশ্যন সি ফ্ৰিগিড, অপশ্যন ডি শ্ৰিন। ব্ৰাইট মানে হ'ল উজ্জ্বল। ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব ব্ৰিলিয়াণ্ট। ব্ৰিলিয়াণ্ট মানে হ'ল উজ্জ্বল বা তিৰবিৰাই থকা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য সিনোনিমছ অফ শাৰ্ভ? শাৰ্ভৰ সমাৰ্থক শব্দ কি? অপশ্যন এ একিউট, অপশ্যন বি ডেঞ্জাৰিয়াছ, অপশ্যন চি বেড, অপশ্যন ডি ফ্লেক্সিবল। এতিয়া শাৰ্ভ শব্দটো অৰ্থ হ'ব আমাৰ অতিশয় বা বেছি। ইয়াৰে কাৰেক্ট আমাৰ সিনোনিমছটো হ'ব একিউট। একিউটে অতিশয় বা বেছিয়ে বুজায়, গতিকে শাৰ্ভৰ সিনোনিমছ হ'ব একিউট। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য সিনোনিমছ অফ ইনচাৰ্জেঞ্চি? ইনচাৰ্জেঞ্চিৰ সমাৰ্থকটো কি হ'ব? অপশ্যন এ ৰেভিলিয়ন, অপশ্যন বি ডিবেকল, অপশ্যন চি ভায়োলেশ্যন, অপশ্যন ডি কণ্ট্ৰভাৰ্চি। ইয়াৰে আমাক কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নাম্বাৰ এ। অপশ্যন নাম্বাৰ এ হ'ব আমাৰ ইয়াৰে কাৰেক্ট এনসাৰ। ইনচাৰ্জেঞ্চি মানে হ'ল বিদ্ৰোহ। ইনচাৰ্জেঞ্চি মানে হ'ল আমাৰ বিদ্ৰোহ। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য সিনোনিমছ অফ কেণ্ডিড? কেণ্ডিড শব্দৰ সমাৰ্থক শব্দ কি? অপশ্যন এ এংগাৰ, অপশ্যন বি কনফিডেণ্ট, অপশ্যন চি ক্ৰিটিকেল, অপশ্যন ডি ফ্ৰেংক। আৰু কেণ্ডিড শব্দটোৰ অৰ্থ হ'ব হ'ল স্পষ্টবাদী। স্পষ্টবাদী। কেণ্ডিড শব্দটোৰ অৰ্থ হ'ল স্পষ্টবাদী। গতিকে ইয়াৰে আমাক কাৰেক্ট এনসাৰটো হ'ব ফ্ৰেংক। অপশ্যন নম্বৰ ডি ফ্ৰেংক। ফ্ৰেংকটো হ'ব আমাৰ ইয়াৰে কাৰেক্ট এনসাৰ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য সিনোনিমছ অফ স্লথ? স্লথ শব্দৰ সমাৰ্থক শব্দটো সুধিছে। অপশ্যন এ হেপিনেছ, অপশ্যন বি লেজিনেছ, অপশ্যন চি এংগাৰ, অপশ্যন ডি কোটেশ্যন। এতিয়া স্লথ শব্দটোৰ আমাৰ স্লথ শব্দটোৰ অৰ্থ হ'ব এলেহুৱা। এলেহুৱা বুলি আমি ধৰিব পাৰোঁ, এলেহুৱা। গতিকে ইয়াৰ সৈতে মিলিব আমাৰ অপশ্যন নম্বৰ বি লেজিনেছ। সমাৰ্থক শব্দ লেজিনেছটো ইয়াৰ সৈতে আমাৰ মিলিব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য সিনোনিমছ অফ চাৰ্পেণ্ট? চাৰ্পেণ্ট শব্দটোৰ সমাৰ্থক কি? মানে সৰ্প। সৰ্প শব্দটোৰ সমাৰ্থক কি হ'ব? অপশ্যন এ স্নেক, অপশ্যন বি লেইৱাৰ, অপশ্যন চি মেইড, অপশ্যন ডি বাটলাৰ। গতিকে সৰ্প শব্দটোৰ সৈতে আমাৰ ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন নম্বৰ এ স্নেক। স্নেক শব্দটোৰ সৈতে ইয়াৰ সমাৰ্থক হ'ব। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য এণ্টনিমছ অফ ইণ্টাৰনেশ্যনেল? ইণ্টেনশ্যনেল। ইণ্টেনশ্যনেল শব্দটোৰ বিপৰীত শব্দ কি? ইণ্টেনশ্যনেল মানে হ'ব আমাৰ ইচ্ছাকৃতভাৱে। ইণ্টেনশ্যনেল শব্দটো হ'ব আমাৰ ইচ্ছাকৃতভাৱে। ইচ্ছাকৃতভাৱে। গতিকে ইয়াৰ সৈতে আমাৰ ইণ্টেনশ্যনেল শব্দটোৰ সৈতে আমাৰ মিলিব আমাৰ বিপৰীত শব্দটো হ'ব এক্সিডেণ্টলি। অপশ্যন নম্বৰ এ এক্সিডেণ্টলি। ইচ্ছাকৃতভাৱে ইয়াৰ বিপৰীতটো হ'ব এক্সিডেণ্টলি, অনিচ্ছাকৃতভাৱে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য এণ্টনিমছ অফ আৰ্টিফিচিয়েল? আৰ্টিফিচিয়েলৰ বিপৰীত শব্দটো কি হ'ব? আৰ্টিফিচিয়েল মানে হ'ল আমাৰ এইটো কৃত্ৰিম। গতিকে ইয়াৰ বিপৰীত শব্দটো অপশ্যন এ ট্ৰুথফুল, অপশ্যন বি ফাইথফুল, অপশ্যন চি ইণ্ডলেণ্ট, অপশ্যন ডি জেনুইন। গতিকে কৃত্ৰিমৰ বিপৰীত শব্দটো হ'ব আমাৰ প্ৰকৃত। গতিকে অপশ্যন নম্বৰ ডি হ'ব আমাৰ ইয়াৰে কাৰেক্ট এনসাৰ। পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য এণ্টনিমছ অফ এডভান্স? এডভান্স মানে হ'ল আগতীয়াকৈ। ইয়াৰ সমাৰ্থক বিপৰীত শব্দটো সুধিছে। অপশ্যন নম্বৰ এ ছাকচিছ, অপশ্যন বি ৰিট্ৰিট, অপশ্যন চি স্পীড, অপশ্যন ডি কনভিক্ট। ইয়াৰে আমাৰ কাৰেক্ট এনসাৰটো হ'ব এডভান্সৰ বিপৰীত শব্দটো হ'ব
ৰিট্ৰিট পিছৰ প্ৰশ্নটো হ'ল হোৱাট ইজ দ্য এণ্টনিমছ অফ অব্লিগেটৰী অব্লাইজেটৰীৰ বিপৰীত শব্দটো অপশ্যন এ ভলিউণ্টাৰী অপশ্যন বি ড্ৰিফ্ট অপশ্যন চি ইণ্ডলেণ্ট অপশ্যন ডি পলাইট আমাৰ অব্লিগেটৰী সমাৰ্থকটো হ'ব অব্লিগেটৰী শব্দৰ অৰ্থটো হ'ব এই শব্দটোৰ অৰ্থ হ'ব বাধ্যতামূলক গতিকে ইয়াৰ আমাৰ বিপৰীত শব্দটো হ'ব অপশ্যন নম্বৰ এ ভলিউণ্টাৰী মানে স্বেচ্ছামূলক ইয়াৰ অপজিটটো হ'ব বাধ্যতামূলক ধন্যবাদ থাকিল বন্ধু বান্ধৱীসকল ইয়াৰ পিছৰ ভিডিঅ'সমূহ পাবৰ বাবে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ চাই থাকিব থেংক ইউ